একাডেমিলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আমি আজি ডিছকাছ কৰিম 2025ত যিমানবোৰ কাৰেণ্ট এফেয়াৰ্ছ আছিলে তাৰে কিছুমান আমি ইম্পৰ্টেণ্ট টপিকছবিলাক ডিছকাছন কৰিম। আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ফাৰ্ষ্ট ক্লাছটো অলৰেডি হৈ গৈছে। এইটো আমাৰ ছেকেণ্ড ক্লাছ। ইয়াতে আমি বিভিন্ন ধৰণৰ এডুকেশ্যন, ডিফেন্স, হেল্থ, কালচাৰ আৰু ইকনমিক্স এই বিভিন্ন ধৰণৰ ফালৰ পৰা হ'ব লগা ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আমি ডিছকাছন কৰিম। গতিকে আজি আমি ষ্টাৰ্ট কৰোঁ। আমাৰ 2025 অলমষ্ট শেষ হ'ব হৈছে বা শেষ হ'ল। গতিকে এই 2025ৰ ভিতৰত যিমানবোৰ আমাৰ ইণ্ডিয়াত বা ভাৰতত ফাৰ্ষ্ট হৈছে সেই গোটেইখিনি আমি ফাৰ্ষ্ট হোৱা কামবিলাকক আমি কভাৰ কৰি যাই থাকিম। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হু হেজ বিন এপইণ্টেড এজ ইণ্ডিয়াজ ফাৰ্ষ্ট উমেন ল' ছেক্ৰেটাৰী। তাৰ এনচাৰটো হ'ল অঞ্জু ৰাঠি ৰাণা, যে আমাৰ ভাৰতৰ প্ৰথম মহিলা আইন সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে বা নিযুক্তি কৰা হৈছে। আৰু এনচাৰটো হ'ল অঞ্জু ৰাঠি ৰাণা। অঞ্জু ৰাঠি ৰাণাক ইণ্ডিয়াৰ বা ভাৰতৰ ফাৰ্ষ্ট সচিব বা ফাৰ্ষ্ট উমেন ছেক্ৰেটাৰী হিচাপে নিযুক্তি দিয়া হৈছে। আৰু অঞ্জু ৰাঠি ৰাণা became the first woman to hold the post of India's law secretary. The law secretary is responsible for providing legal and constitutional advice to the central government. এতিয়া এই ল' ছেক্ৰেটাৰী বা মেইন আইনী সচিব বা আইন সচিবৰ মেইন কামটো কি হয়? তেওঁৰ মেইন কামটো হ'ল যে তেওঁ কেন্দ্ৰীয় চৰকাৰক আইনী বা সাংবিধানিক যোনবিলাক পৰামৰ্শ আছে তেওঁ কি কৰে? প্ৰদান কৰে। আৰু তেওঁৰ সেইটোৱে হ'ল তেওঁৰ মেইন কাম। কেন্দ্ৰীয় চৰকাৰক আইনী আৰু সাংবিধানিক পৰামৰ্শ প্ৰদানৰ দায়িত্ব আইন সচিবৰ হাতত থাকে বা ল' ছেক্ৰেটাৰীৰ হাতত থাকে। গতিকে আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট উমেন ল' ছেক্ৰেটাৰী 2025ত কাক এপইণ্ট কৰা হৈছে? অঞ্জু ৰাঠি ৰাণা। আপোনালোকে ইয়াতে PDF ধুনীয়াকৈ এক্সপ্লেনেশ্যনখিনি আপোনালোকে চাই যাব পাৰে। ধুনীয়াকৈ ইয়াতে এক্সপ্লেনেশ্যন কৰি দিয়া হৈছে। আমাৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল which state became the first to establish a senior citizens commission? কোনটো ৰাজ্যই জ্যেষ্ঠ নাগৰিক আয়োগ প্ৰতিষ্ঠা কৰে? এইটো হ'ল ভাৰতৰ কোনটো ৰাজ্যই ফাৰ্ষ্ট চিনিয়ৰ চিটিজেন কি কৰিছে? প্ৰতিষ্ঠা কৰিছে বা কমিশ্যন স্থাপন কৰিছে। শুদ্ধ এনচাৰটো হ'ল কেৰালা। Kerala established India's first statutory senior citizens commissions under the Kerala Senior Citizens Commission Act 2025. কেৰালা ৰাজ্যই কি কৰিছে? জ্যেষ্ঠ নাগৰিক আয়োগ আইন 2025ৰ অধীনত ভাৰতৰ প্ৰথমটো বিধিগত জ্যেষ্ঠ নাগৰিক আইন স্থাপন কৰিছে বা আয়োগ স্থাপন কৰিছে। আৰু এই জ্যেষ্ঠ নাগৰিক আয়োগ বা চিনিয়ৰ চিটিজেন কমিশ্যনৰ মেইন উদ্দেশ্যটো হ'ল বা মেইন এইমটো হ'ল যে আমাৰ বৃদ্ধ নাগৰিকক কি কৰিছে? অধিকাৰক সুৰক্ষিত কৰাৰ উদ্দেশ্যে আৰু তেওঁলোকৰ কল্যাণৰ উদ্দেশ্যে এই কমিশ্যনটো স্থাপন কৰা হৈছিলে। আৰু এই কমিশ্যনটো আৰু এটা বেনিফিটছ হ'ল যে ই বৃদ্ধ নিৰ্যাতন মানে বৃদ্ধ মানুহবিলাক বয়সস্থ মানুহবিলাকৰ নিৰ্যাতন, পেঞ্চনৰ ব্যৱধান আৰু স্বাস্থ্য সেৱাৰ সুবিধাৰ বিষয়ে কি কৰিব? নিৰীক্ষণ কৰিব বা নিৰীক্ষণ কৰে। আমাৰ থাৰ্ড নম্বৰ কুৱেশ্যনটো হ'ল গুনেৰি ভিলেজ হেজ বিন ডিক্লেয়াৰ্ড দ্য ফাৰ্ষ্ট বায়'ডাইভাৰ্চিটি হেৰিটেজ ষ্টেট অফ হুইচ ষ্টেট? যে গুনেৰি ভিলেজ আছে সেই গুনেৰি ভিলেজটো কোনখন ৰাজ্যৰ প্ৰথম জৈৱ বৈচিত্ৰ্য এছামিছত হ'ব বায়'ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্য
ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। গুণৰি গাঁও, এতিয়া গুণৰি গাঁওটো আছে ক'ত? গুজৰাটত। তাৰ শুদ্ধ এনচাৰটো হ'ব গুজৰাট, যে গুজৰাটৰ গুণেৰি গাঁৱত কি কৰিছে? জৈৱ বৈচিত্ৰ্য বা বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট হিচাপে কি কৰা হৈছে? ঘোষণা কৰা হৈছে। আৰু এই গুণেৰি গাঁও বা গুজৰাটৰ গুণেৰি গাঁৱৰ বিভিন্ন ধৰণৰ বিৰল উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি আছে। বিভিন্ন ধৰণৰ প্ৰজাতিবিলাক পোৱা হৈছে বা সংৰক্ষণৰ প্ৰতি কি কৰা হৈছে বা তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি নজৰ দিয়া হৈছে। আমাৰ নেক্সট নাম্বাৰ কুৱেশ্যনটো হ'ল, where was Essie's first hyper realistic life sized animatronic elephant unveiled? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল বেংগালুৰু। বেংগালুৰুত কি কৰা হৈছিলে? যে এছিয়াৰ প্ৰথমটো হাইপাৰ ৰিয়েলিষ্টিক জীৱন্ত আকাৰৰ এনিমেট্ৰনিক হাতী কি কৰা হৈছে? উন্মোচন কৰা হৈছে। আৰু এই হাতীটোৰ নাম হৈছে কি? এলি। এলি নামেৰে এই হাতীটো কি কৰা হৈছে? এনিমেট্ৰনিক হাতী এটা কি কৰা হৈছে? উন্মোচন কৰা হৈছে। আৰু এই হাতীটোৰ নাম কি হ'ল? এলি। Named Ellie, the robot elephant was unveiled by PETA India. PETA India দ্বাৰা এই এলি নামৰ হাতীটো কি কৰা হৈছে? উন্মোচন কৰা হৈছে। আৰু এই হাতীটোৰ লক্ষ্য বা এম কি হৈছে? It aims to replace real elephants used in traditional ceremony, preventing animals cruelty. আৰু ইয়াৰ মেইন এইমটো হ'ল যে পৰম্পৰাগত অনুষ্ঠানত ব্যৱহাৰ কৰা প্ৰকৃত হাতীক সলনি কৰা আৰু পশুৰ নিষ্ঠুৰতা ৰোধ কৰা। পশু বা জীৱ-জন্তুৰ যোনটো নিষ্ঠুৰতা আছে বা মানুহবিলাকে যেনেকুৱা ধৰণৰ আজিকালি পশু বা জীৱ-জন্তুবিলাকক নিষ্ঠুৰতা দেখাই আছে, সেইবিলাক কি কৰিবৰ কাৰণে? ৰোধ কৰিবৰ কাৰণে এই এলিফেণ্টটো উন্মোচন কৰা হৈছে। আৰু বন্যপ্ৰাণীৰ বিভিন্ন ধৰণৰ নৈতিক ব্যৱহাৰক সমৰ্থনো কৰে। আমাৰ নেক্সট নাম্বাৰ কুৱেশ্যনটো হ'ল, India's first wildlife biobank has been opened at which zoo? যে ভাৰতৰ প্ৰথম বন্যপ্ৰাণী বায়'বেংক কোনখন চিৰিয়াখানাত মুকলি কৰা হৈছে বা কোনটো জুত বা কোনখন জুত মুকলি কৰা হৈছে? সেইটো হ'ল দাৰ্জিলিং জু। দাৰ্জিলিং চিৰিয়াখানা বা দাৰ্জিলিং জুত কি কৰা হৈছে? ৱাইল্ডলাইফ বায়'বেংক হিচাপে এটা বেংক কি কৰা হৈছে? মুকলি কৰা হৈছে। আৰু বায়'বেংকত কি কৰা হ'ব? The biobank stored genetic material from endangered Himalayan species. এই বায়ো বেংকত বিলুপ্ত হোৱা হিমালয়ৰ প্ৰজাতিৰ যোনবিলাক হেৰি আছে, সেইবিলাকক সামগ্ৰী জমা কৰা হ'ব। আৰু মেইনলি সংৰক্ষণ কি কৰা হ'ব? সংৰক্ষণৰ ভিতৰত DNA, কণী আৰু প্ৰজনন কোষ আদি কি কৰা হ'ব? সংৰক্ষণ কৰা হ'ব। গতিকে India's first wildlife biobank has been opened at which zoo? It's Darjeeling Zoo. Next number question to who became the youngest female to conquer the highest peak on all 7 continents? 7খন মহাদেশৰ ভিতৰতে কি হৈছে? সৰ্বোচ্চ শৃংগ জয় কৰা আটাইতকৈ কম বয়সীয়া ফিমেল বা আটাইতকৈ কম বয়সীয়া ছোৱালী ফিমেল কোন হয়? শুদ্ধ এনচাৰটো হ'ল কাম্য কাৰ্তিকেয়ন। 17 years old, only 17 years বা 17 বছৰ বয়সীয়া ছোৱালী কাম্যা কাৰ্তিয়ান। আৰু তেওঁ কি কৰিছে? 7খন মহাদেশৰ ভিতৰতে সৰ্বোচ্চ শৃংগ জয় কৰিছে। কাম্যা is from Mumbai and achieved
This feat at age 17. He climbed the seven highest peaks, seven summits across all continents. Peaks include Everest, Denali, Kilimanjaro, and others. তেওঁ কি কৰিছে এই সাতখন মহাদেশৰ ভিতৰত সৰ্বোচ্চ যোনবিলাক শৃংগ আছে সেই শৃংগবিলাক তেওঁ জয় কৰিছে বা সেই শৃংগবিলাকক তেওঁ কি কৰিছে বগাইছে আৰু এই শৃংগবিলাকৰ ভিতৰত এভাৰেষ্ট আছে, দেনালি আছে, এভাৰেষ্ট এছিয়াৰ এভাৰেষ্ট, উত্তৰ আমেৰিকাৰ দেনালি আৰু আফ্ৰিকা কিলিমাঞ্জাৰো আৰু বিভিন্ন ধৰণৰ মহাদেশৰ বিভিন্ন ধৰণৰ সৰ্বোচ্চ শৃংগবিলাক তেওঁ কি কৰিছে জয় কৰিছে আৰু তেওঁৰ এই কীৰ্তিত্বই তেওঁ কি কৰিছে বিশ্বব্যাপী পৰ্বত ৰোহণৰ আটাইতকৈ কম বয়সীয়া অভিলেখধাৰী বা সকলৰ ভিতৰত তেওঁ কি কৰা হৈছে স্থান দিয়া হৈছে। Next number question হ'ল India's first glass bridge on the sea is located in which state? যে ভাৰতৰ সাগৰৰ ওপৰত প্ৰথমখন কাঁচৰ দলং কোনখন ৰাজ্যত অৱস্থিত? সেইটো হ'ল নাম্বাৰ 1 সেইটো হ'ল শুদ্ধ এনসাৰটো হ'ল তামিলনাডু কন্যাকুমাৰী। কাঁচৰ দলংখন উদ্বোধন কৰে তামিলনাডুৰ কোনে মুখ্যমন্ত্ৰী M.K. ষ্টেলিনে। The glass bridge was inaugurated by Tamil Nadu CM M.K. Stalin. It is India's first sea-based glass skywalk structure. এইটো হ'ল যে ই হ'ল ভাৰতৰ ভিতৰত প্ৰথমখন সাগৰ ভিত্তিক কাঁচৰ কি হয় স্কাইৱাক বা সাগৰৰ ওপৰত থকা দলং। দলংখনৰ পৰা কি কৰা হয় দ্য ব্ৰিজ অফাৰ দলংখনৰ পৰা সাগৰৰ বিশাল দৃশ্য বা সাগৰৰ তলি বা সাগৰ ধুনীয়াকে দেখা পোৱা যায় আৰু ইয়াক উচ্চ শক্তি সামগ্ৰীয়ে কি কৰা হৈছে বা ইয়াক বহুত হাইলি হেৰি কৰা বা উচ্চ শক্তিৰ সামগ্ৰীয়ে নিৰ্মাণ কৰা হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল which IIT launched India's first hyperloop test track? ইয়াৰ এনসাৰটো হ'ল IIT মাদ্ৰাজ যে কোনটো IIT এ ভাৰতৰ প্ৰথমটো হাইপাৰলুপ টেষ্ট ট্ৰেক মুকলি কৰিছিল। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল IIT মাদ্ৰাজ। IIT মাদ্ৰাজে ভাৰতীয় ৰেলৰ সৈতে সহযোগিতা কৰি 422 মিটাৰ দৈৰ্ঘ্যৰ হাইপাৰলুপ ট্ৰেক নিৰ্মাণ কৰিছিলে। IIT Madras collaborate with India's Railway will build a 422-meter Hyperloop track. Hyperloop technology support ultra-high-speed transport using vacuum wave. এই Hyperloop প্ৰযুক্তি কি কৰে? এই Hyperloop ট্ৰাকটো কি কৰিব? ভেকুৱাম টিউব ব্যৱহাৰ কৰি অতি উচ্চ গতি পৰিবহন কৰিবলৈ সমৰ্থন কৰিব বা কৰে। ভৱিষ্যতে তীব্ৰবেগী ভ্ৰমণ ব্যৱস্থাটো দিশতো এই ট্ৰাকে কি কৰিব ভাৰতক বিভিন্ন ধৰণৰ হেল্প বা সহায় কৰিব। আমাৰ সেকেন্ড নাম্বাৰ কুৱেশ্যনটো হ'ল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল where was India's first indigenous automated biomedical waste treatment plant being set up? এইটো হ'ল শুদ্ধ এনসাৰটো হ'ল এইমছ নিউ দিল্লী। যে ভাৰতৰ প্ৰথমটো থলুৱা স্বয়ংক্ৰিয় জৈৱ চিকিৎসা আৱৰ্জনা শোধন প্লান্ট ক'ত স্থাপন কৰা হৈছে? সেইটো হ'ল দিল্লীৰ এইমছত। চাৰজানাম নামৰ এই উদ্যোগটো the plant name Sarjanam was developed by CHIRNIIST. চাৰজানাম নামৰ এই উদ্যোগটো CSIRNIIST বিকশিত কৰিছিলে।
এই জৈৱ চিকিৎসা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্ক্ৰিয়কৰণ স্বয়ংক্ৰিয় কৰে। ইয়াৰ ফলত কি হয়? ইয়াৰ ফলত হাতৰ ব্যৱহাৰ বহুত পৰিমাণে কম হৈ যায় বা হাতৰ ব্যৱহাৰ হ্ৰাস পায় আৰু সুৰক্ষিত নিষ্কাশন নিশ্চিত হয়। আৰু ই কি কৰিছিলে? চিকিৎসালয়ৰ ভিতৰত বৈজ্ঞানিক আৱৰ্জনাৰ ব্যৱস্থাপনা প্ৰসাৰিত কৰে। Next number question হ'ল, where will India's first white tiger breeding center be set up? মুকুন্দপুৰ ৰেৱা। ইয়াৰ এনচাৰটো হ'ল মুকুন্দপুৰ ৰেৱা। ভাৰতৰ প্ৰথমটো বগা বাঘ প্ৰজনন কেন্দ্ৰ ক'ত স্থাপন কৰা হ'ব? সেইটো হ'ব মুকুন্দপুৰত স্থাপন কৰা হ'ব মধ্যপ্ৰদেশৰ। মুকুন্দপুৰ ভাৰতৰ প্ৰথম বগা বাঘৰ বা Mukundapur is known as the birthplace of India's first white tiger. Mukundapur India বা ভাৰতৰ first white tiger বুলি মুকুন্দপুৰক জন্মস্থান বা birthplace বুলি চিনাক্ত কৰা হ'ব। The center was approved by the Central Zoo Authority আৰু সেই ঠাইখন কি কৰা হৈছে? সেই কেন্দ্ৰটো কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষ CJA অনুমোদন জনাইছে। Its aim to conserve and increase the white tiger population আৰু ইয়াৰ লক্ষ্যটো কি হৈছে? যে বগা বাঘৰ বা হোৱাইট টাইগাৰৰ জনসংখ্যা সংৰক্ষণ আৰু বৃদ্ধি কৰা। গতিকে আজিলৈ আমি ইমানখিনিলৈ সামৰণি মাৰিছোঁ। আমাৰ নেক্সট ক্লাছত আকৌ আমি এনেকুৱা 2025ৰ যিমানবিলাক কাৰেণ্ট এফেয়াৰ্ছ আছে আমি গোটেইখিনি এড কৰি যাই থাকিম। ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ।